Hello viewers, আজি এটা ধুনিয়া ৰেচিপি আৰু ইউনিক ৰেচিপি এটা লৈ আহিছো একদম ঘৰতে থকা বস্তুটি আপোনালোকে বনাব পাৰিব 1 কাপ মই বুট লৈছো আৰু 1 কাপ মই ভাত খোৱা চাউল লৈছো ভালকে ভাত খোৱা চাউল আৰু এইটো চাউল দুইটা বস্তু আমাৰ ঘৰত আছে হয়নে এই ঘৰতে থকা বস্তুটি কেনেকেনো বস্তুটো ৰেচিপিটো বনাব পাৰি তাকে আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিছো প্ৰথমতে কি কৰিম এই 2 কাপ লৈ ভালকে মই ধুই লম আৰু কি জানেনে একদম যদি আজি আপুনি প্ৰথম বনাইছে প্ৰথম বনায়ো আপুনি এইটো সাকসেস হ'ব প্ৰথমতে মই এইটো ধুই ভিজাই থৈছো 4-5 ঘণ্টা মান ভিজাই থব ভিজাই থোৱাৰ পাছত চাও এনেকা হৈ যাব বুট বিলাকো কি মানে ভিজি কেনে টুম হৈ যাব আকৌ চাউলখিনিও সিজি যাব এতিয়া মিক্সাৰ জার এটা লৈছো মিক্সাৰ জার লৈ তাতে গুটেখিনি মই ঢালি দিছো ঢালি দি মই ইয়াতে অলপ মান পানী দিম বেছি পানী নিদু সদায় যেতিয়া মিক্সিত পিচিব লাগে কম পানী দিব লাগে এতিয়া মই ইয়াতে প্ৰথমতে দুটা কেঁচা জ্বলা দিছো আদা 1 ইঞ্চি মান দিছো আৰু মই অকনমান পানী দিছো যেতিয়া মিক্সিত বস্তু পিচিব অকনমান পানী দিয়ে পিচিব লাগে প্ৰথমতে তাৰ পিছতহে পানী দিব লাগে এতিয়া চাওক অকনমান পিচি লৈছো মানে মাৰি লৈছো মিক্সিত তাৰ পিছত মই আধা কাপ মান পানী দিছো পানী দি ভালকে চাওক এনেকে চাইছো দেখিছেনে এনেকে হৈছে এতিয়া কি কৰিবা এটা ইউনিক বস্তু দিম হেতু হৈছে কণীটি দি আকৌ মই মিক্সিটো ভালকে মাৰি লম যাতে কণীখিনি বেটাৰৰ লগত ভালকে মিলি যায় এতিয়া মই এটা বাউলত ঢালি লম এতিয়া চাওক বেটাৰটো কেনেকুৱা হৈছে মই লাৰি থাকিম আপোনালোকে তেতিয়া গম পাব মুখেদি কলে আসলতে হেতু অনুমান কৰিব নোৱাৰিব এনেকুৱা দেখাই দিলেহে আপোনালোকে হেতু অনুমান কৰিব লাগিব পাৰিব যে এটো এনেকুৱা হ'ব চাওক ইমানখিনি ইয়াতকে পাতল হলেও কিন্তু নহব ইয়াতকে একদম ডাঠ হলেও নহব এতিয়া মই ইয়াতে মই অলপমান হালধি অকনমান 2 চিকুট মান হালধি দিব কালাৰটো হোৱাৰ কাৰণে মানে নিমখ দিব আন্তাজ মতে অকমান শুকান জিৰাৰ গুৰি দিছো মানে ভাজা জিৰাৰ গুৰি দি ভালকে মই লৰাই লৈছো এইখিনি ভালকে লৰাব যাতে গুটিখিনি ধুনিয়াকে মিলি যায় এনেকে লৰাই লব এতিয়া আহক এইখিনি এনেকে থৈ ঢাকি থৈ দিলু থৈ দি ঢাকি থৈ দিয়াৰ কোনো দৰকাৰ নাই মই গেছত গলু গেছত মই এটা জিয়ত বনাম আপোনালোকে ফ্ৰাই পেনতো বনাব পাৰে মই তাৱা এখন লৈছো নন ষ্টিকৰ তাৱা লৈছো এতিয়া এই বেটাৰখিনি চাব মই অকনমানো তেল ব্যৱহাৰ নকৰো এতে একদম হেলদি কৰি বনাম মোৰ তাৰমানে মিষ্টাৰে তেল নাখায় বেছি সেইকাৰণে মই এটো তেল নোহোৱাকে বনাম একদম পাতল কৈ দিয়া চেষ্টা কৰিব এটো মানে টিপস যিমান পাতলকে দিব সিমান মসমসিয়া হ'ব আৰু তেল নিদিলে কিন্তু বেছি মসমসিয়া নহয় তেল দিলেহে মসমসিয়াটো হয় এতিয়া চাওক মুৰিখিনি হৈ গৈছে সাইড বিলাক চাওক এৰি এৰি গৈছে এতিয়া মই ইয়াতে কি দিম মই চাহৰ লগত খাম যেহেতু ইয়াতে মই আলুৰ চাটনিও নবনাও একো নবনাও মই চাহে দি খাম এতে মই চাওক চাট মছলা দি লৈছো বিলাহী সৰু সৰুকে কাটি দিছো পিয়াজ সৰু সৰুকে কাটি দিছো কেঁচা জ্বলাও দিব পাৰে আৰু এই ধনিয়া পাত বা পদিনা পাতো দিব পাৰে মই পদিনা পাতে দিছো এতিয়া চাব ইমান ধুনিয়াকে উঠি যায় মানে ভাবিব নোৱাৰি চাওক দেখিছেনে তলখিনি কি ধুনিয়া হৈছে মসমসিয়াও হৈছে আৰু তলখিনি পুৰিও যোৱা নাই আৰু যদি আৰু মসমসিয়া লাগে তেতিয়াহলে আপোনালোকে অলপ দেৰি জুইকুৰা কমাই দি তাতে ৰাখি দিব চাওকচোন কি ধুনিয়া হৈছে দেখিছেনে এনেকে মানে মই তাৰ মানে কি একদম দৌৰাদৌৰিকে বনাইছো জানেনে ইফতাৰৰ টাইম হৈ গৈছে সেইকাৰণে আজি মই বেছি ভালকে দেখাব নোৱাৰিলো ইফতাৰৰ আৰু 2-3 মিনিট মান আছে এই আকৌ এটা মই আপোনালোকক দেখাই দিও ভিজা কাপোৰেদি ভালকে মুছি লব অকমান তেলে দিছিলো মই তেলে দিও ভালকে মুছি লব এতিয়া মই এটো আপোনালোকক তেলে দি দেখুৱাই দিম কেনেকে তেলে দি বনাব পাৰি তেলে দি বনালে তাৰ মানে বেছি মসমসিয়া হয় এতিয়া পাতলকে দি লওক মই একদম জলদি দিছো জানেনে একদম টাইম ওভাৰ হৈ গৈছে মোৰ ইফতাৰৰ এতিয়া এনেকে মই অলপ দেৰি হ'ব দিলু মই কিন্তু ঢাকন মাৰি দিয়া নাই দেখিছে ঢাকন মাৰি নিদিলো ধুনিয়াকে সিজি উঠে এতিয়া মই ইয়াতে আধা চামুচ মান 1 চামুচো দিব পাৰে আধা চামুচ দিছো মই তেল চাৰিওফালে মিলাই দিছো আৰু খন্তাখনকে ধুনিয়াকে হেৰি কৰি দিছো ঠিক তেনেকে পিয়াজ তাৰ পিছত বিলাহী পদিনা পাত কেঁচা জ্বলাও দিব পাৰে এনেকে দি এতিয়া মই এটো মেৰাই নিদু আগতটো মই মেৰাই দিছো এটো মই মেৰাই নিদু এতিয়া চাট মছলা অলপ দি দিছো দি চাওক এটো খাই চাব আপুনি
একদম হুদা হুদা আপুনি খাব পাৰিব এতে কোনো তৰকাৰী নালাগে কোনো চাটনি নালাগে একো নালাগে আপুনি এইটো এনেই খাব পাৰিব চাওক একদম মচমচীয়া হৈ যায় অলপ দেৰি ৰাখিব যদি আৰু মচমচীয়া লাগে তেতিয়াহলে অলপ দেৰি ৰাখি দিব এনেকৈ অলপ দেৰি ৰাখাৰ পিছত নিজে নিজে ধুনীয়াকৈ মচমচীয়া হৈ যায় এতিয়া মই চাওক পৰিবেশন কৰিম আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব চাওকচোন কি ধুনীয়া হৈছে কালাৰটো দেখিছেনে এনেকৈ ঘৰতে যদি বনাই আমি খাব পাৰিম আমাৰ হোটেলত যোৱাৰ দৰকাৰটো কি আছে লৰা ছোৱালীকো আপোনালোকে এইটো শিকাই দিয়ক সিহঁতে নিজে বনাই খাব দেখিছেনে একদম ইজি একদম সহজ নতুন বিলাকেও ষ্টুডেন্ট বিলাকেও বা হোষ্টেলত থকা লৰা ছোৱালীও এইটো বনাই খাব পাৰিব ধুনীয়াকৈ চাওকচোন মোৰ যদি ফেসবুকত কোনোবাই চাই আছে মোৰ ফেসবুকটো ফলো কৰি ল'ব Thank you.